নমস্কাৰ শিক্ষাগুৰুসকল আমাৰ যি বছৰীয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰা গতানুগতিক পদ্ধতি য'ত আমি 20% ৱেটেজ ইউনিট টেষ্টৰ পৰা দিছিলোঁ 30% ৱেটেজ হাফ ইয়াৰলিৰ পৰা দিছিলোঁ আৰু 50% ৱেটেজ এনুৱেলৰ পৰা দিছিলোঁ এই পদ্ধতিত কিছু পৰিৱৰ্তন আনি নিৰ্দেশনা প্ৰকাশ পাইছে আৰু এই পৰিৱৰ্তনটোত আনিছে কি যে এনুৱেলৰ যি আমাৰ 50% ৱেটেজ দিয়া হৈছিলে হেতু কমাই পেলাই 40% ৱেটেজলৈ আনিছে এনুৱেলৰ ৱেটেজটো আৰু তাৰ লগত 10% ৱেটেজ আমি গুণ উৎসৱৰ পৰা দিব লাগিব নিৰ্দেশনাটি চাও আহক নিৰ্দেশনাটি সেবাৰ সেক্ৰেটাৰী ফালৰ পৰা প্ৰকাশ পাইছে আৰু ইয়াত আপোনালোকে স্পষ্টকৈ দেখা পাই আছে যে গুণ উৎসৱৰ 10% মাৰ্কস ক্লাছ 9 যি বছৰীয়া পৰীক্ষা হৈছে তাত দিব লাগে বুলি লিখিছে চৰকাৰী আৰু প্ৰাদেশিক বিদ্যালয়সমূহত আৰু 10% আহিব ইউনিট টেষ্ট 1 ৰ পৰা 30% আহিব হাফ ইয়াৰলিৰ পৰা ইউনিট টেষ্ট 2 পৰা আহিব 10% আৰু বছৰীয়া পৰীক্ষাৰ পৰা আহিব 40% আৰু গুণ উৎসৱৰ পৰা আহিব 10% সৰ্বমুঠ 100% নম্বৰ হল আৰু যিবোৰ নন প্ৰভিন্সিয়েলাইজ আৰু প্ৰাইভেট বিদ্যালয় আছে য'ত গুণ উৎসৱ অনুষ্ঠিত কৰা নহয় তা সেইবোৰ বিদ্যালয়ত 10% গুণ উৎসৱৰ পৰা দিবলৈ সক্ষম নহব তেওঁলোকে আগৰ দৰে 50% ৱেটেজ বছৰীয়া পৰীক্ষাৰ পৰা দি পেলাই মুঠতে 100 নম্বৰৰ ভিতৰত ৰিজাল্টটো ঘোষণা কৰিব অৰ্থাৎ তেওঁলোকৰ কাৰণে ইউনিট টেষ্ট 1 আৰু ইউনিট টেষ্ট 2 মিলাই 10-20% হাফ ইয়াৰলিৰ পৰা 30% আৰু এনুৱেলৰ পৰা 50% আৰু যিবোৰ স্কুলত গুণ উৎসৱ অনুষ্ঠিত কৰিছে তেওঁলোকে গুণ উৎসৱৰ পৰা 10% দিব আৰু এনুৱেলৰ 50%টো কমাই 40% ৱেটেজত এনুৱেলটো ক্যালকুলেট কৰিব গতিকে ইনফৰমেশনখিনি ইম্পৰ্টেন্ট বুলি ভাবিলে কাইন্ডলি শেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব ধন্যবাদ